নমস্কাৰ নতুন বছৰটো আহিলে মাজত মাত্ৰ এদিন আছে সকলোতো পিকনিক যাবয়ে ফ্যামিলিৰ লগতে হওক বা গাৰ্লফ্ৰেণ্ডৰ লগতে হওক বা বন্ধু বান্ধৱীৰ লগত হওক বা কলেজমেট স্কুলমেট কোনবা নহয় কোনবাৰ লগতো পিকনিক খাব যাব বা অলৰেডি কিছুমান গ'ল কিন্তু পিকনিক সম্পৰ্কে মই ভাবিলো দুই এখনমান কথা পাতো কাৰণ আজি মই নিউজ পালো বোকাখাতত নে ক'ত তিনিজনী লেডি ডক্টৰৰ এক্সিডেন্ট হৈছে প্লাস তেজপুৰত হেনো লৰা এটা কিবা পানীত কিবা ডুবি গ'ল আল্টিমেটলি বাচিলে লাষ্টত আৰু ৰঙিয়াত পিকনিক স্পটতে মস্ত মাৰামাৰি এটা ডেড বডি পালে তো সেইকাৰণে ভাবিলো দুই এষাৰ কথা পাতো কাৰণ চাওক পিকনিক বোলা বস্তুটো লাগে নতুন বছৰ আহিছে এনজয়মেণ্ট কৰিব লাগে মানুহে ফূৰ্তি কৰিব লাগে কিন্তু ফূৰ্তিটো এনেকৈ কৰিব লাগে যাতে একো টেনশ্যন নহয় পিছত সেইটো যাতে ডাঙৰ এটা হেডেক নহয় মানে মানে পিকনিকৰ নিচিনা এনজয় কৰাটো দৰকাৰ যাতে কোনো ধৰণৰ এক্সিডেণ্ট নহয় আজি চৰকাৰে যিটো নিয়ম বান্ধি দিছে যে যোনে গাড়ীখন চলাই পিকনিক খাব যাওঁতে বা আহোঁতে মদ যাতে নাখায় আৰু একদম বিৰাট ভাল কথা কাৰণ চাওক মেক্সিমাম এক্সিডেণ্ট মদৰ কাৰণে হয় সেইকাৰণে ড্ৰাইভাৰ লগত যে নিব দিছে মদ নোখোৱা মানুহ একদম বিৰাট ভাল কাম কৰিছে যেতিয়া আপুনি পিকনিক স্পটৰ পৰা যেতিয়া ৰিটাৰ্ণ হ'ব কাৰণ এতিয়াতো এইটো পুলিচৰ চেকিং চলি আছে এইটো কি যে মুখত যে ভৰাই যে ব্ৰেথ এনালাইজাৰ সেইটো ব্ৰেথ এনালাইজাৰ নহয় সেইটো বাঁহ বুলি কয় এইটো চৰকাৰী বাঁহ গতিকে চৰকাৰী বাঁহৰ পৰা ৰক্ষা পাবলৈ আপোনালোকে যদি ড্ৰাইভ কৰে মদ নাখাব আৰু যদি খাইছে তেতিয়াহ'লে মদ নোখোৱা ড্ৰাইভাৰ এজন ৰাখক তেওঁ গাড়ী চলাব দিয়ক আৰু এটা কথা কওঁ দেই পিকনিক খাব গ'লে সচৰাচৰ দেখা পাওঁ জাগাবিলাক বিৰাট লেতেৰা কৰে মানে মানুহবিলাকে কিবা জেদ কৰি লেতেৰা কৰি আহে নে ঘৰতে তেনেকৈ লেতেৰা পেতেৰাকৈ থাকে সেইটো বুজি নাপাওঁ য'তে যাব তাতে গোটেই লেতেৰা পেতেৰা কৰি পাত চাত গিলাচ চিলাচ মদৰ বটল চটল চব পেলাই আহিব সেইখিনি মানুহ মই এটা অনুৰোধ কৰোঁ আপোনালোকে যেতিয়া পিকনিকৰ বজাৰ কৰোঁতে পাত বা গিলাচবিলাক বাতিবিলাক যে কিনে যে দোকান এখনৰ পৰা সেই দোকানীজনক যদি আপুনি কয় যে দুটা ডাষ্টবিন বেগ দিয়ক তেওঁ আৰামছে দিব আৰু যেতিয়া আপোনালোকে পিকনিক খাই যেতিয়া ৰিটাৰ্ণ হ'ব নহয় গাড়ীত লৈ আহিলে হ'ল ডাষ্টবিন বেগটো পাতখিনি গিলাচখিনি আৰু মদৰ বটল কেইটা আৰু যি চিপছৰ পেকেট টেকেট হাবি জাবি যিখিনি প্লাষ্টিক জাতীয় বস্তু ইউজ কৰে সেইখিনি ভৰাই লৈ আহক আৰু গাড়ী ষ্টাৰ্ট কৰাৰ পিছত যিটো নিয়াৰে যিটো ডাষ্টবিন হ'ব তাতে আপোনালোকে পেলাই থৈ আহক কিন্তু জাগাবিলাক লেতেৰা কৰিব নাপায় চাওক সব পিকনিক স্পটতো এখন কমিটি থাকে কমিটিখনৰ কাম হ'ল পইচা লৈছে আৰু চাফা কৰিছে কিন্তু আমি যদি নিজে ইচ্ছা কৰি যদি মানে বহুত বেছিকৈ লেতেৰা কৰি থৈ আহোঁ তেওঁলোকৰো গাত লাগি যায় তেওঁলোকো চাফা নকৰে ইচ্ছা কৰি নকৰোঁ যা গতিকে আমি জাগাটো চাফ চিকুণ কৰি ৰখাটো দৰকাৰ দেই সেইটো এটা কথা আৰু যে গান যে বজাই যে একদম জেদ কৰি বজায় এইফালে এটা পাৰ্টি আছে সেইফালে এটা পাৰ্টি আছে মাজত হ'ল বৰ বেছি 10 মিটাৰমান জেগা এইফালে বজাই আছে জিলেলে সেইফালে বজাই আছে কিবা ললিপপ ভোজপুৰী গান প্ৰথম কথাটো হ'ল গান লাগে বজাব লাগে মানুহে ফূৰ্তি কৰক কিন্তু যি টি গান নহয় এই জিলেলে বজাব নালাগে ধুনীয়া ধুনীয়া অসমীয়া গান আছে বা ভাল ভাল হিন্দী গান হ'লেও ভাল ভাল হিন্দী গান আছে যিবিলাক সুৰ আছে তেনেকুৱা ধৰণৰ গান বজাব লাগে আৰু চাওক গান বজাইছে যদি ইফালে যদি গান বজাই নহয় সেইফালে বন্ধ কৰা উচিত আৰু সেইফালে যদি বজাই নহয় এইফালে বন্ধ কৰা উচিত মানে সাউণ্ড পলিউশ্যনটো হ'ব দিব নাপায় কাৰণ সৰু ল'ৰা ছোৱালীও যায় তাতে কষ্ট পায়তো আৰু সৰু ল'ৰা ছোৱালী বুলি কওঁতে এটা বস্তু মনত পৰিল দেই কাৰণ পিকনিক মানেতো মদ নহ'লে পিকনিক নচলে আৰু মই মদ খোৱাটো মই কাকো বাধাও নিদিওঁ কাৰণ চাওক মই নিজে মদ খাওঁ গতিকে যিহেতু মই নিজে মদ খাওঁ মই কাকো নাখাব বুলি নকওঁ তো মদ খোৱাক লৈ এটা মই কথা পাতো আপোনালোকে যেতিয়া পিকনিকত মদ খাব নহয় আপোনালোকৰ গ্ৰুপৰে বা বেলেগ গ্ৰুপৰ লেডিজখিনি আৰু বাচ্চাখিনিয়ে যাতে দেখা নাপায় যাতে মদ খাই থকা সেইকাৰণে যেতিয়া টেণ্ট হাউচৰ পৰা যেতিয়া স্ক্ৰীণ কেইখন কিনিব নহয় কাপোৰ কেইখন দুখনমান বেছিকৈ ল'ব মদ খোৱা ৰুম এটা বনাই ল'ব কাৰণ চাওক আপোনালোকে দেখাই পেক বনাই আছে খাই আছে ইফালে মাইকী মানুহবিলাকে দেখি আছে বাচ্চাবিলাকে দেখি আছে তেনেকৈ এটা বেয়া এটা মেছেজ গুচি যায় আপোনালোকে যদি ভাবে বাদ দে আমি চিনি জুনি নাপাওঁ আজি আপুনি বেলেগৰ বাচ্চাক বা ল'ৰা ছোৱালীক বা বেলেগৰ মাইকীক দেখাই মদ খাই আছে ঠিক আছে কিন্তু বেলেগ দিন কি হ'ব জানে আপোনাৰ মাইকী যাব আপোনাৰ ল'ৰা ছোৱালী যাব তাহাঁতক দেখাই কিন্তু বেলেগে মদ খাব গতিকে তেনেকুৱা এটা চিটুৱেশ্যন আপুনি দেখিব লগা হ'ব পাৰে গতিকে সেইকাৰণে কৈছোঁ চবে কিছুমান বস্তু মেইনটেইন কৰা উচিত আপুনি এনজয় কৰক ঠিক আছে আনক অশান্তি দি কিনে নহয় আৰু দেই এই যে ডিজে গানবিলাক বজাই তাতে যে আৰু ডেন্স কৰে নাগিন ডেন্স কিবা দৰকাৰ আছে নেকি যদি নাচিব যদি মন আছে বা নাচিব যদি জানা তেতিয়াহ'লে ভালকৈ ডেন্স কৰা বিহু গানত নাচা এতিয়া মই ডেন্স কৰিব নাজানো কাৰণে মই ডেন্সে নকৰোঁ চাই থাকোঁ কিন্তু সেই বুলি পাগলামি ডেন্স কৰি জিলেলে একদম নাগিন ডেন্স কৰি কিনে সেইটো কিন্তু ফূৰ্তি কৰা বুলি নকয় গতিকে অকণমান পিকনিকত গ'লে শালীনতা বজাই ৰাখিব লাগে
ইফালে মাল খাই কিনে মূৰটোতো গৰম কৰিবই, তাতে আৰু যি গানৰ বিট, যি ডেন্স, আৰু মানুহবিলাক বেছি পাগলা হয়। আৰু তাৰ কাৰণে কি হয়, এই ইজনে সিজনৰ আগত দাদাগিৰি কৰা কৰি মাৰপিট হয়, কাজিয়া হয়। চ' এইবোৰ হ'ব নালাগে, পিকনিকটো এনজয় কৰক। গতিকে মই এটা কথা অনুৰোধ জনাওঁ, চৰকাৰে যিখিনি SOP দিছে, যিখিনি নিয়ম দিছে, সেইখিনি মানি চলাটো দৰকাৰ, বিশেষকৈ যাতে লেতেৰা যাতে নকৰে পিকনিক খাব গৈ দেই। গতিকে ধন্যবাদ, জয় আই অসম। সকলোৱে ভালে কুশলে থাকক, নতুন বছৰটো সকলোৰে ভাল হওক, সেইখিনি কামনা থাকিল। বাই বাই। আৰু এইখিনিতে মই এটা SOP দিম মই নিজৰ ফালৰ পৰা। আপুনি যদি বিবাহিত হয়, আপুনি যদি পিকনিক যদি খাব যদি যাম বুলি ভাবিছে ফেমিলিৰ লগত, তেতিয়াহ'লে আপুনি আগতে খবৰ কৰক যে আপোনাৰ গাৰ্লফ্ৰেণ্ড বা লেডিজখিনিক কৈছোঁ, আপোনাৰ যদি বয়ফ্ৰেণ্ডজন সেই জেগাতে যাতে লগ নাপায় ভুলক্ৰমে, মানে কোইনচিডেণ্টলি লগ পাব পাৰে, ছেম জেগাতে লগ পালেতো তাতে কাজিয়া হ'ব, কাপোৰ চিৰাচিৰি হ'ব। গতিকে সেইটো যাতে নহয়, তাৰ কাৰণে আগতে খবৰ কৰক যে তুমি ক'ত আছা, ক'ত গৈছা, এইটো মেইনটেইন কৰক।